মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। দ্বিতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অকণিৰ গণিতৰ পাঠ ৭ বিয়োগ। ইতিমধ্যে আমি প্ৰথম শ্ৰেণীত বিয়োগৰ চিনটো আমি বিয়োগ। পিঠা গণনা কৰোঁ আহাৰ। ৰীণাৰ মাকে ভোগালী বিহুত ৩৯খন ঘিলা পিঠা ভাজিলে। ৩৯টা ঘিলা পিঠা ভাজিলে। আলহীক খাবলৈ দিলে ১১খন পিঠা। আলহীক ১১খন পিঠা খাবলৈ দিলে। এতিয়া কেইখন পিঠা থাকিল ১০ আৰু এককৰ গোটত চাওঁ আহা। তাৰমানে ৩৯খন পিঠা ঘিলা পিঠা ভাজিলে, তাত ১১খন আলহীক খাব দিলে। তেনেহ'লে কি আলহীক খাব দিলে মানে কি ১১খন কমি গ'ল। তাতে আমি কি কৰিম, ইয়াতে পিঠা ভাজিছিল ১০ৰ গোটত কেইটা হ'ব ৩, মানে ৩ 10 আৰু একৰ গোটত কেইটা হ'ব ৯। আলহীক দিলে ১১টা, মানে ১০ৰ গোটত হ'ব ১, ১ 10 আৰু একৰ গোটত ১। তো আমি কি কৰিম, ৯ৰ পৰা ১ যদি বিয়োগ কৰি আমি কিমান পাম ৮। ৩ৰ পৰা ৩ 10ৰ পৰা ১ 10 বিয়োগ কৰিলে ২, তাৰমানে ২৮। আমি এইদৰে কৰিব পাৰোঁ একক ১০ক লেখি ৩৯ৰ পৰা ১১ বিয়োগ। ৯ৰ পৰা আমি এককৰ ফালৰ পৰা বিয়োগ কৰিব লাগে। ৯ৰ পৰা ১ বিয়োগ কৰিলে কিমান হ'ব ৮। ৩ৰ পৰা ১ কমালে কি হ'ব ২, তাৰমানে ২৮। এতিয়া ৬৩ পৃষ্ঠালৈ আহোঁ। আকৌ মাকে এইবাৰ বীণা আৰু তেওঁৰ ভায়েকক ৪খন পিঠা দিলে। এতিয়া মুঠ পিঠা কেইখন থাকিল চাওঁ আহা। পিঠা আছিল কিমান, এতিয়াতো আলহীক দিয়াত আলহীক ৩৯টা পিঠা আছিলে মুঠতে, তাৰপিছত ১১খনতো আলহীক দিলে, তাত থাকিল কেইটা ২৮টা। এতিয়া আছে ২৮টা যি পিঠা আছিলে, এতিয়া কিমান ২৮, মানে ১০ৰ গোটত ২ আৰু একৰ গোটত ৮, ২৮। তো বীণা আৰু তেওঁৰ ভায়েকক খালে কিমান ৪খন খালে, তাৰমানে ক'ত হ'ব একৰ গোটত হ'ব ৪। তেনেহ'লে আমি ৮ৰ পৰা ৪ বিয়োগ কৰিলে ৪ পাম, আৰু ২ ইয়াতে একো নাই, ২ থাকিল, তাৰমানে ২৪খন থাকিল। মানে এইদৰে কৰিব পাৰোঁ ২৮ৰ পৰা ৪ বিয়োগ কৰিলে, মানে ২ 10 ৮, মানে এককত ৮ হ'ব, ১০ত ২ হ'ব। ৮ৰ পৰা ৪ বিয়োগ কৰিলে কিমান পাম ৪, আৰু ২ থাকিলে ২৪খন। তাৰে ৪খন পিঠা পৰি নষ্ট হ'ল। পিঠা থাকিল কেইখন, এতিয়া দিছে তাৰে ৪খন পিঠা পৰি নষ্ট হ'ল। এতিয়া ২৪খন আছিলে, মানে ১০ত ২ আৰু এককত ৪, তাৰে ৪খন পিঠা পৰি নষ্ট হ'ল। তেনেহ'লে এইটো কি নষ্ট হ'ল, মানে ৪খন কমি গ'ল। কিমান হ'ব এতিয়া ৪, একৰ পৰা ৪ৰ পৰা ৪ গ'লে কি থাকিলে ০, নাই থাকিলে ২, ২০খন আছে। ইয়াত দিছে ১২খন পিঠা তেওঁ কাষৰ ঘৰত বিলালে। এতিয়া পিঠা কেইটা থাকিলে, তাৰমানে এতিয়া কি ২০টা আছিলে, ২০খন পিঠা আছিলে, মানে ৪খন পিঠা পৰি যোৱাৰ পিছত। তো ২০খনৰ পৰা আকৌ ১২খন পিঠা কাষৰ ঘৰত বিলালে, আৰু কমিলে। তো কি হ'ব, এতিয়া আছে ২০ৰ পৰা ১২ বিয়োগ কৰিলে কিমান হ'ব, ইয়াতে মানে কি আছে ২ 10। তো আমি কি কৰিম, এই ১০ৰ পৰা ইয়াত ১ 10 ধাৰ কৰিম। ১০ৰ পৰা যদি আমি ২ বিয়োগ কৰি কিমান হ'ব ৮, আৰু ইয়াত কি আছে, এতিয়া ২ 10ৰ পৰা ১ 10 লৈ গৈছোঁ, ইয়াত আছে ১ 10। তো ১ 10ৰ পৰা ১ 10 গ'লে ০, তাৰমানে কেইটা থাকিলে ৮খন। তো এতিয়া কেইখন থাকিলে 8খন। এতিয়া আমি ৬৪ পেজলৈ আগবাঢ়িলোঁ। ইয়াত বিয়োগ কৰোঁ আহা। এইটো ১০ক একক, আমি এককৰ ফালৰ পৰা সদায় বিয়োগ কৰিব লাগে। ৮ৰ পৰা ৫ বিয়োগ কৰিলে কিমান হ'ব ৩, ইয়াত থাকিলে ৩, ৩৩। ইয়াত ৬৪ৰ পৰা ৪০ বিয়োগ কৰিলে, ৪ৰ পৰা ০ মানতে নাই, তাৰমানে ৪ৰ পৰা ০ বিয়োগ কৰিলে কিমান ৪ থাকিল, আৰু ৬ৰ পৰা ৪ বিয়োগ কৰিলে ২, তাৰমানে ২ 2 ৪, ২৪। ইয়াত ৬৭ৰ পৰা ৩২ বিয়োগ কৰি দিছে, তাৰমানে আমি এককৰ ফালৰ পৰা কৰিম। ৭ৰ পৰা ২ বিয়োগ কৰিলে কিমান পাম আমি ৫, ৬ৰ পৰা ৩ বিয়োগ কৰিলে ৩, তাৰমানে ৩৫। ইয়াত দিছে সমাধান কৰোঁ আহা। মাৰাই তোমাক বহী এখন কিনিবলৈ ৩৫ টকা দিলে। তুমি ২২ টকা দামৰ বহী এখন কিনিলা। তোমাৰ হাতত ৰৈ যোৱা টকাখিনি মাৰাক ঘূৰাই দিলা। কিমান টকা ঘূৰাই দিলা, তাৰমানে ৩৫ টকা দিছিল, ২২ টকাৰতো বহী কিনা হৈছে, তেনেহ'লে ২২ টকা কমি গ'ল। ৩৫ৰ পৰা আমি ২২ বিয়োগ কৰিলে কিমান পাম, মাৰা দিছিলে ৩৫ টকা, বহী কিনিলে ২২ টকা, ঘূৰাই দিলে কিমান, আমি এককৰ ফালৰ পৰা কৰিম। ৫ৰ পৰা ২ বিয়োগ কৰিলে কিমান পাম ৩, ৩ৰ পৰা ২ বিয়োগ কৰিলে ১, ১৩। তো মুঠ কেইটকা ঘূৰাই দিলোঁ ১৩ টকা। পিছৰ প্ৰশ্ন, বীৰেনে ঘৰৰ বাৰীত নেমু গছৰ পৰা
37টা নেমু বিক্ৰী কৰিলে বজাৰলৈ লৈ গ'ল তেওঁ 25টা নেমু বেচিলে আৰু ৰৈ যোৱা কেইটা ঘৰলৈ ঘূৰাই আনিলে তেওঁ কেইটা নেমু ঘৰলৈ ঘূৰাই আনিলে 37টা নিছিল 25টা নেমু বিক্ৰী হৈ গ'ল মানে 25টা কমি গ'ল তেতিয়া কেইটা ঘূৰি আহিলে 30ৰ পৰা 25 বিকিলে মানে বিৰানে বজাৰলৈ নেমু নিলে কেইটা 37টা বজাৰত নেমু বেচিলে 25টা এতিয়া ঘৰলৈ নেমু ঘূৰাই আনিলে 7ৰ পৰা 5 বিক্ৰী কৰিলে 2 পাম আৰু 3ৰ পৰা 2 বিক্ৰী কৰিলে 1 তাৰমানে ঘৰলৈ নেমু ঘূৰাই আনিলে মোট কিমানটা 12টা 65 পৃষ্ঠালৈ আগবাঢ়িলোঁ খেলুৱা মোৰ লগত 46টা সংযোগী ঘনক আছে তাৰে ভণ্টিক দিলোঁ 12টা এতিয়া মোৰ হাতত কেইটা থাকিল চাওঁ আহা কেইটা আছিলে 46টা 10 20 30 40 41 42 43 44 45 তাৰমানে 4 10 6 এটা আছিলে মোৰ হাতত এতিয়া ভণ্টিক দিলে এটা 12টা মানে 1 10 2 তেনেহ'লে 1 10 কমি গ'ল আৰু একক কিমান আছিলে দুটা কমি গ'ল তাৰমানে কেইটা থাকিলে 1 2 3 থাকিলে আৰু এক কেইটা থাকিলে 1 2 3 4 3 4 তাৰমানে কেইটা হ'ল 34টা সেইদৰে ইয়াত দিছে ইয়াত 3 আছে 3 আৰু কিমান 4 কিমান 34 আমি এদৰে বিয়োগ কৰিব পাৰোঁ 6ৰ পৰা 2 বিয়োগ কৰিলে 4 4ৰ পৰা 1 বিয়োগ কৰিলে 1 মানে আমি একক দশক 34টা এটা কৰি চাওঁ আহা 66 পেজত আছে 24টা সংযোগী ঘনকৰ পৰা 13টা সংযোগী ঘনক আঁতৰালে কেইটা থাকিব কেইটা আছিলে 24টা 1 2 2 2 2 24 13টা আঁতৰাই দিম তো 24টা যদি আছিলে তাৰ পৰা যদি আমি 13টা আঁতৰাই দিওঁ তে কিমান থাকিব 4ৰ পৰা 3 বিয়োগ কৰিলে 1 2ৰ পৰা 1 কৰিলে 11টা ইয়াছে 40টা সংযোগী ঘনকৰ পৰা 22টা সংযোগী ঘনক আঁতৰালে কেইটা থাকিব কেইটা আছিলে 40টা তাৰ পৰা আমি কেইটা বিয়োগ কমাই দিম 22টা ইয়াতো একৰ ফালৰ পৰা কৰিব লাগে ইয়াতো শূন্য আছে শূন্যৰ পৰা আমি 2 বিয়োগ কৰিব নোৱাৰো সেইকাৰণে আমি এই দশকৰ ঘৰৰ পৰা আমি 1 10 ধাৰ ল'ম তো ইয়াত 10 হ'ব 10ৰ পৰা 2 বিয়োগ কৰিলে 8 ইয়াতে কিমান আছে 3 10 আছে 1 10 ধাৰ লৈ গ'লো 3ৰ পৰা 2 বিয়োগ কৰিলে 1 তাৰমানে কি 18টা এতিয়া আমি মণিৰ মালাৰ সহায়ত পিছুৱাই গণনা কৰোঁ আহা ইয়াত মণিৰ মালাটো 28ৰ পৰা 8 পিছলৈ কিমান হ'ব 28 আছে তো ইয়াৰ পৰা 8 পিছলৈ আহিলোঁ 1 2 3 4 5 6 7 8 তো কিমান হ'ল 20 28ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব 20 সেইদৰে ইয়াত দিছে 42ৰ পৰা 12 পিছলৈ 42 আছিলে এতিয়া 12 পিছলৈ কি হ'ব 1 2 3 4 ইয়াতে 10 আছে হাতে দিয়া 10 11 12 তাৰমানে ইয়ালৈ আহিলে তাৰমানে আমি কিমান পালোঁ ইয়াত 12 পিছলৈ গ'লে কিমান পাম আমি 30 ইয়াত কিমান হ'ব 30 তাৰমানে 42ৰ পৰা 12 বিয়োগ কৰিলে কিমান পাম 30 ইয়াৰ পিছতে আছিলে এইটো আছিলে এতিয়া ইয়াত 30 দিয়া নাই ইয়াৰ পৰা ইমান পিছলৈ মানে 57ৰ পৰা ইয়াত কি হ'ব 57ৰ পৰা কিমান পিছলৈ 33 ইয়াত 10 20 30 40 50 57 আছে ইয়াত তো 57ৰ পৰা যদি আমি কিমান পিছলৈ আহিলোঁ 33 ইয়াত 33 পিছলৈ আহিলে ক'ত হ'ব ইয়ালৈকে পাব তাৰমানে কিমান হ'ব এইটো 24 নহয় জানো 10 20 21 22 23 24 হ'ল তাৰমানে 57ৰ পৰা 33 বিয়োগ কৰিলে কিমান হ'ব 24 ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল থেংক ইউ so much